হেয়াৰ লাভলি পাৰ্টি নেকি? নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে আছে। সকলোকে স্বাগতম জনাইছোঁ। এই যে চৰাইবিলাক উৰি আছে, এওঁলোকৰ নিচিনাকৈ আপোনালোকে উৰি উৰি আহিব নালাগে দেই। আপোনালোকে মোৰ আগে পিছেও আহিব নালাগে, শুই বায়ো আহিব নালাগে। য'তেই আছে ত'তেই থাকক আৰু ধুনীয়াকৈ মোৰ ভিডিঅ'টো চাই থাকক। আজি মই আপোনালোকক দেখুৱাম দিল্লীত কি কি পায়, মানে শাক চব্জি দেই। যিহেতু আমি নৰ্থ ইষ্টৰ মানুহ হয়, অসমৰ মানুহ হয়, আমি শাক চব্জি নোখোৱাকৈ থাকিব নোৱাৰোঁ, হয়নে নহয়? অকল আলু ভিন্দিৰ লগত আমাৰ নচলে। সেইকাৰণে মোৰ মানুহজনে বজাৰলৈ গৈছিলে। আজি হৈছে শনিবাৰ আৰু মানুহজনেনো কি কি বজাৰ কৰি আনিলে তাকে আপোনালোকক দেখুৱাব বিচাৰিছোঁ। আৰু এসপ্তাহ যে মই ভিডিঅ' একেবাৰে দিয়া নাই, কেলৈ দিয়া নাই তাৰো কাৰণ কৈ আছোঁ। আৰু এই কাউৰীকেইটা আহিছে দেই, এইকেইটা হৈছে কাউৰী, পাৰ নহয় দেই। আজি মানে কাউৰীকেইটা ভাবিলে নেকি আমাৰ কেমেৰাত উঠোৱাওক বুলি। এয়া তেনেহ'লে ভিডিঅ' দেখোন আগবাঢ়ো, হয়নে নহয় মৰমৰ বন্ধু বান্ধৱীসকল? লেটছ গ'। সপ্তাহৰ মূৰত আজি মই কথা পাতিছোঁ, আগৰ পৰা কথা পাতি আছোঁ, কিন্তু এনেকৈ ফুল ভলিউমত কথা পতা নাছিলোঁ। ইফালে মোৰ দাঁতৰ অপাৰেশ্যন হৈছে। অপাৰেশ্যন কিয় কৰিব লগা হ'ল কৈ আছোঁ, তাৰ আগতে গোটেই মানে এটা বস্তু দেখুৱাই আছোঁ। 1 মিনিট। কি লৈ আহিছে চব? এইটো কি বস্তু? এইটো হ'ল কালা নিমখ লৈ আহিছে। এইটো কি একদম কি কি বস্তু লৈ আহিছে? এইটো কি বস্তু? এইটো কালি মিৰ্চ, কালি মিৰ্চ গোটেই মছলা নাছিল ন? জালুক জালুক বুলি কয়। আৰু এয়া কি জিৰা। জিৰাটো লাগিব, গৰমৰ দিনত জিৰা খাবলৈ লাগে দেই। একদম পানী তিয়াই ৰাখি পেলাই খাবচোন। এইটো কি বস্তু? এইটো হ'ল বড়ি ইলাচি। কি কি নাম কয়? কি নাম কয় এইটো কোৱাচোন? এইটো কি নাম? চবকে দেখুৱাই দেই। এইটো বস্তুৰ নাম কি হয়? আপোনালোকে চিনি পায়নে? এইটো বস্তু কি কওকচোন? এই বস্তুবিধৰ নাম কি? এই বস্তুবিধৰ নাম কি কওকচোন? কি হয় কোৱাচোন? কি মছলা এইটো? কি হয় কোৱা আকৌ? কি নাম এইটো? এইটো দৰ্শকবিলাকৰ কাৰণে থৈ দিছোঁ। এই ভগৱান, কোনে ক'ব দৰ্শক পাৰে কৈ দিয়া হ'ল। এই অদ্ভুত বস্তু লৈ আহিছে। এইটো কিন্তু মই একো ৰেচিপিতে নিদিওঁ, তুমি নোকোৱা যদি। তাই কম নকয় বোলে। তাৰপিছত আৰু এয়া আহিছে হাৰ্ডি নোহোৱা মাংস, মানে চয়াবিন লৈ আহিছে। এইখিনি আৰু বজাৰ কিনি কিনি খাব লাগে, একদম বেয়াই লাগে জানানে। ঘৰত সেইবিলাক বস্তু এনেকৈ কেৰা চুপিতেও নাচায়, ইয়াত কিনি কিনি খাব লগা হয়। উপায় নাই। ভুল যে আমাৰ ঘৰত এনেকুৱা ভুল আছে, মিছা ক'লে কি হ'ব, এনেকুৱা ভুল আমি নাখাবই, চৰ্দি লাগিব বুলি, আৰু ইয়াত কিনি কিনি খাওঁ। এনেকৈ ভুল লাগে ঘৰত, আৰু ইয়াত ইমান সোৱাদ পাওঁ কিনি খাবৰ কাৰণে। কিনা হাঁহৰ ঠোঁটলৈকে মহক। No! No! Yeah, boy. আমাৰ নৰ্থ ইষ্টৰ মানুহৰ এটা বস্তু নহ'লে পাকঘৰ নচলে মানে। इसके बिना हमारा किचन नहीं होता है, चालू वो होता है आलू। आलू के बगैर किचन नहीं होता है चालू। আলু নহ'লে কিচেনো কেনেকৈ হ'ব? চালু ন। ইয়াত হৈছে আলু, মানে আলু সদায় লাগে। সেইকাৰণে আলুৰ পৰিমাণ আমাৰ বেছিকৈ লৈ আহে। এয়া লৈ আহিলে মানুহজনে মাত্ৰ বজাৰ কৰি। তাৰপিছত লৈ আহিলে এয়া মানে কোনে কোনে খাই ভাল পাই ক'ব দেই। আমাৰ ইফালে ইয়াক ডাঠা বুলি কয়, আপোনালোকৰ পিনে কি কয়? ডাঠা শাক, মৰিচা শাক এনেকৈ কয় ন। তাৰপিছত আকৌ লৈ আহিছে, এয়া হৈছে কলমৌ শাক। কলমৌ শাক কোনে কোনে খাই ভাল পায় ক'ব দেই, মই বহুত ভাল পাওঁ। তাৰপিছত আৰু এটা বস্তু লৈ আহিছে, এয়া হৈছে কচু। কচু আলু, দিল্লীৰ কচু আলু যে অকণো নোখোজোৱাই। এতিয়া বাৰিষা ছিজন ন, বাৰিষা ছিজনত কচুবিলাক সাধাৰণতে খোজোৱাই, কিন্তু দিল্লীৰ কচু অলপো নোখোজোৱাই। তাৰপিছত লৈ আহিছে জীয়া পাত, নহয় মৰাপাত। এয়া হৈছে মৰাপাত লৈ আহিছে। মৰাপাত কোনে কোনে খাই ক'ব দেই, মই ইমান ভাল পাওঁ। অকল বইল কৰি হ'লেও, এনেই শাক ভাজি হ'লেও ভাল লাগে। তাৰপিছত মোৰ সকলোতকৈ প্ৰিয় বস্তুবিধ হৈছে ভিন্দি। এয়া ভিন্দি। মানুহজনে যেতিয়াই সোধে আজি কি লৈ আহিম বুলি ক'লে, মই সৰ্বপ্ৰথম লিষ্টখনেই দিওঁ ভিন্দি। 12 মাহে মই ভিন্দি খাওঁ দেই। তাৰপিছত ভোল লৈ আহিছে। এয়া হৈছে ভোল। ৰক্ত জবা ফুল নকৰিবা ফুল, প্ৰেম মানে জ্বলা জুই, প্ৰেম নহয় জ্বলা জুই, বুজাতহে তোমাৰ ভুল। তাৰপিছত আকৌ হৈছে এয়া নেমু টেঙা, একদম টিকলু টিকলু। ইয়াৰ নেমু, আমাৰ অসমৰ নেমু টেঙা ডাঙৰ ডাঙৰ হয়, ইয়াত একদম টিকলু টিকলু দেই। তাৰপিছত লৈ আহিছে এয়া হৈছে তিয়ঁহ। তিয়ঁহ খাব লাগে দেই, গৰমত পেট ঠাণ্ডা হৈ থাকে। তাৰপিছত লৈ আহিছে এয়া পিঁয়াজ। তাৰপিছত বিলাহী, এইবিধ এটা বস্তু ন, পাকঘৰ নহ'লে নহয়। আদা নহৰুখিনিতো লৈ আহিছে, আদা নহৰু। তাৰপিছত এতিয়া আৰু আমৰ ছিজন ন, বতৰৰ বস্তু বতৰত খাবলৈ এয়া লৈ আহিছে আম। আৰু ইয়াত বহুত কম দামতে পোৱা যায়। আজি বা কিমান দাম পৰিলে নাজানো, মই যোৱা নাই যে মানুহজনী। 100 টকা কিমান? 100 টকা 1.5 কিলো। 100 টকা 1 কিলো। এনেই 100 টকা 50 টকা 1 কিলো ন। এতিয়া মানে দাম বাঢ়িলে বোলে, 100 টকা 1 কিলো, নহ'লে 100 টকা 2 কিলো পাইছিলে আগতে। এইখিনি বস্তু লৈ আহিলে। এতিয়া কৈ আছোঁ মোৰ দাঁতৰ ঘটনাটো দেই, মোৰ দাঁতটো কি হৈছিলে কৈ আছোঁ ৰ'বা। এয়া আমাৰ বজাৰ, গোটেইখিনি বজাৰ এইবিলাক চব এতিয়া ধুই পখালি ধুনীয়াকৈ ফ্ৰিজত ভৰাই থ'ব লাগিব। আৰু ৰ'বা,
এদিন দুদিন তিনিদিনকৈ আৰু এমাহ আছে, এমাহৰ পিছত একেবাৰে দিল্লীৰ পৰা অসমলৈ ৰাওনা হ'ম। আৰু এয়া দেখিছেনে মোৰ মানুহজনতে অৰ্ধকৈ দেখুৱাই আছোঁ, এটা সম্পূৰ্ণকৈ দেখুৱাই আছোঁ। মানুহজনে যাব পাৰ্টি, আৰু কোনে কোনে মানুহজনে পাৰ্টিলৈ গ'লে বেয়া পায় ক'ব দে। মই হ'লে বিন্দাছ যাবলৈ দিওঁ, কাৰণ এওঁ মোক যাবলৈ দিয়ে। বিন্দাছ যোৱা হয়নে নহয়? মই কেতিয়াবা মানা কৰোঁনে? নাই, নকৰোঁ। এওঁ মোক মানা নকৰে। এতিয়া এই পাৰ্টিলৈ যাব, মানে কি কয় সেইটো, ফেয়াৰ ৱেল নে কি পাৰ্টি? ফেয়াৰ লাভলি পাৰ্টি নেকি? ফেয়াৰ ৱেল পাৰ্টিলৈ যাব মানুহজনে, ধুনীয়াকৈ যাব দেই। আৰু ছোৱালীটো বেছিকৈ চাই নাথাকিব। কোনোবা ছোৱালী আহিব মই কি জানো আহে নে নাহে ন? মোটা পাৰ্টি মই নাজানো, মুঠতে ছোৱালী নাচাব আৰু যিমান যি হওক ন। আমাৰ মানে সেইটো চবৰে দেই, মোৰ নহয় দেই, চবৰে সেইটো কণ্ডিশ্যন। আৰু কি লৈ আহিছে ইয়াত? মই বোলে চিনি নোপোৱা বস্তু লৈ আহিছে, কি লৈ আহিছে দেখুৱাই আছোঁ দেই। ভবা কথা নহয় সিদ্ধি, বাটত আছে কণা বিধি। মোৰো সেনেকুৱাই হ'ল। মই 1 তাৰিখৰ পৰা ভিডিঅ' দিম বুলি ভাবিছিলোঁ, কিন্তু দিবলৈ নোৱাৰিলোঁ। আৰু কি ক'ম, দিল্লীত যেনেকৈ গৰম, সেনেকৈ মোৰ গাটো মানে বহুত বেয়া বেমাৰ হৈ আছিলে। বেমাৰ মানে আৰু কি ক'ব, আৰু ক'বলৈ বেয়াই লাগিছে। আচলতে আমাৰ শৰীৰৰ বেমাৰবিলাক আচলতে সৰু সুৰা বুলি ভাবিব নালাগে, কোনেও ভাবিব নালাগে। মোৰ দাঁতৰ তেনেকৈ বিষ নাছিলে, নহ'লেও মানে পোকে খোৱা নাছিলে, একো হোৱা নাছিলে, কিন্তু খাদ্য সামগ্ৰী জমা হৈ ইফালে লাষ্টৰ দাঁত এটা মানে বেয়া হৈ গৈছিলে। আৰু ডক্টৰক দেখুৱাব ডক্টৰে ক'লে এই দাঁতটো ৰাখিব নালাগে, এই দাঁতটো ৰাখিলে ভৱিষ্যতে মানে কিবা বেয়া মানে বেমাৰ হ'ব সেনেকৈ। দাঁতটো ইনফেকশ্যন হৈ গৈছিলে, আৰু ভৱিষ্যতে যদি দাঁতটো নসৰাও কিবা বেলেগ বেমাৰ হ'ব বুলি ভয় খুৱাই দিলে নহয়। দাঁতটো যোৱা ৰবিবাৰে সৰুৱাই লৈ আহিলোঁ। তাৰপিছত গুৰি দাঁত যিহেতু, নতুন দাঁত নলগাওঁ বুলি ক'লে, আৰু চিলাই কৰি দিলে। চিলাই কৰাৰ কাৰণে কেইদিনমান মুখখন ফুলিয়াই থাকিল, এক চাইড পূৰা শকত, এক চাইড পূৰা ক্ষীণ হৈ থাকিলে গালখন। নিজকে চাবলৈ বহুত বেয়া লাগিলে, আৰু কথা ক'বলৈ অলপ অসুবিধা হৈছিলে, মানে চিলনীয়া হৈছিল যিহেতু, আৰু ইফালে ফুলি আছিলে। এতিয়া অহাকালি যাম চিলাই খুলিবৰ কাৰণে। অকণমান কষ্ট পালোঁ, আৰু কি হৈছিলে কৈ আছোঁ ৰ'ব দেই। ৰবিবাৰৰ দিনাখন দাঁত সৰুৱাই আনিলোঁ, আৰু ৰাতি টেবলেট খাইছোঁ। একেলগে 2টাকৈ টেবলেট খালোঁ, মানে 5টা টেবলেট দিছিলে, দিনত আধা খালোঁ, ৰাতি আধা খালোঁ। আৰু মানে মই গেছৰ টেবলেট খোৱা নাছিলোঁ। আধা ৰাতিৰ পৰা পেটটো এনেধৰণেৰে ফুলি থাকিলে, মানে ৰাতিটো শুবলৈ নাই পৰা। আৰু সোমবাৰৰ গোটেই দিনটো শুলোঁ, মানে এবাৰ মাত্ৰ উঠিছোঁ মাজতে, 10:30টাত উঠিছোঁ, গা ধুইছোঁ, ভাত খাইছোঁ, আৰু শুই থাকিলোঁ। এনেকৈ শুলোঁ, পেটটো মানে লৰচৰ কৰিলে মানে যেন কিবা এটা ঘটনা হৈ যাব এনেকুৱা হৈছিলে। আপোনালোকে তেনেকুৱা ভুল নকৰিব। যিকোনো ঔষধ খোৱাৰ আগতে গেছৰ টেবলেট খাব, যিসকলৰ গেছৰ প্ৰব্লেম আছে। মোৰ তেনেকৈ গেছৰ প্ৰব্লেম নাছিলে, কিন্তু কিয় বা হৈ গ'ল ক'ব নোৱাৰোঁ। পিছত গেছৰ টেবলেট খাইহে পেটটো ভাল হ'ল। বহুত কষ্ট পালোঁ। এসপ্তাহ মানে এইদৰে ব্লগিং কৰা নহ'ল, না মই কিবা ভালদৰে ভিডিঅ' বনাইছোঁ, না কিবা ৰেচিপি ভিডিঅ' বনাইছোঁ। একদম মনটো বেয়াই লাগি থাকিলে। আজি অকণমান ভাল লাগিছে, আৰু ভিতৰত কি জানিবা জ্বৰ আছে, ইয়াতে কিবা জ্বলা নিচিনা ওলাই গৈছে। অলপ কষ্ট পাই আছোঁ, তথাপিতো ভাল হ'ব বাৰু, এনেকুৱা মানে। আৰু এতিয়া দিল্লীৰ বতৰৰ কথা কি ক'ম, এনেকুৱা গৰম, বৰষুণ অকণমানো নাই। আপোনালোকে যদি পাৰে আধা কিলোমান বৰষুণ ইফালে পঠিয়াই দিবচোন। এনেকুৱা গৰম কি ক'ব আৰু। বতাহ দি আছে, আবেলি বতাহখন অকণমান ভাল লাগে। দিনৰ বতাহখিনি একদম লো বতাহ, এনেকুৱা লো বতাহ, মানে গৰমৰ ইয়াত থকাতকৈ মানে নথকা যেনেই অনুভৱ হয়। আৰু ঘৰলৈ যাবলৈ বহুত মন গৈ আছে। বিশেষকৈ অসমত বৰষুণ হয়নে নহয়, বৰষুণ যাবলৈ বহুত মনত পৰি আছে। এতিয়া আজি ভিডিঅ'টো ইমানতে সমাপ্তি মাৰিছোঁ। আপোনালোকে সদায় ভালে কুশলে থাকক, নিজৰ যতন লওক। আকৌ লগ পাই আছোঁ আৰু এটা ভিডিঅ'ৰ সৈতে, আৰু পৰাপক্ষত সদায় ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকে চাব বুলি আশা কৰিলোঁ।